दोस्तों वेलकम टू माय चैनल XYZ ब्लॉग মানে ফাইনালি আমি আহি পাইছোঁ এতিয়া বাঘবৰ পাহাৰত আৰু আজি এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে বাঘবৰ পাহাৰৰ এই মনোমোহা দৃশ্য বাঘবৰ পাহাৰৰ এই সৌন্দৰ্যিক দৃশ্য চাওক আপোনালোকে বাঘবৰ পাহাৰত কিমান সুন্দৰ ধুনীয়া এটা দৃশ্য আছে আমাৰ বাঘবৰ পাহাৰত আৰু লাহে লাহে ওপৰ ফালে গৈ আছোঁ আমি আৰু এতিয়া মই মানে আমাৰ বাংকা জাতীয় বিদ্যালয়ৰ ষ্টাফৰ এজন শিক্ষক আৰু শিক্ষকক মই মানে অলপ কেইটা কুৱেশ্যন কৰিম আৰু সুধিম মানে কেনেকুৱা লাগিছে আৰু ছাৰ আচলতে মানে আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আচ্ছা আচ্ছা এনেকুৱা পাহাৰত ভ্ৰমণ কৰি বহুত ভাল লাগিছে আচ্ছা আৰু আপুনি ওপৰলৈ উঠিবলৈ মন গৈছে মই ভাবোঁ যে নামনি অসমৰ ভিতৰত এই পাহাৰখনত বোটানিকেল গাৰ্ডেন আৰু যদি অসম চৰকাৰে টকা ধাৰ্য কৰি যদি ইয়াতে পৰ্যটকস্থলী স্থাপন কৰে নিৰ্মাণ কৰে তেনেহ'লে অসম চৰকাৰৰ বহুতো আৰ্থিক পুঁজি বেনিফিট হ'ব আৰু নামনি অসমৰ তথা পশ্চিমবংগৰ পূবফালৰ আৰু ইফালে মেঘালয় টাচ কৰি যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে শিক্ষানুষ্ঠান আছে তেওঁলোক সেই অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো প্ৰকাৰৰ মানুহে আহি আনন্দ উপভোগ কৰা এখন ভাল ঠাই খুব উন্নত ধৰণৰ ঠাই কাৰণ ইয়াতে কোনো ভয় নাই সাপ বা তেনেকুৱা হিংস্ৰ জন্তুৰ কোনো ভয় নাই এটা ছাইডত আছে ব্ৰহ্মপুত্ৰ নদী উত্তৰ ছাইডত আছে বেকী মানা পশ্চিমফালেও ব্ৰহ্মপুত্ৰ নদী পূবফালে নদী তো আমি চৰকাৰক ইয়াৰ জৰিয়তে বাঘবৰ পাহাৰখন এটা সময়ত জালালুদ্দিন MLA সাহেব আছিল প্ৰয়াত জালালুদ্দিন তেখেতে বাঘবৰত এটা সময়ত ৰাজধানী বিচাৰিছিলে আমি গৌৰৱবোধ কৰিছিলোঁ কাৰণ বাঘবৰ পাহাৰৰ নিচিনা ঠাই যদি ৰাজধানী হ'লেহেঁতেন নিশ্চয় আমাৰ এই বৰপেটাৰ গোৱালপাৰাৰ ধুবুৰী ইয়াৰ মাজবাটত যি চৰ অঞ্চল আছে চৰ অঞ্চলখন কেতিয়াও চৰ হৈ নাথাকিলেহেঁতেন আমাৰ টাউন আৰু চহৰত পৰিণত হ'লহেঁতেন আৰু বিশ্বৰ মাজত এখন ঐতিহ্যমণ্ডিত ঠাই গঢ়ি উঠিলেহেঁতেন গতিকে মই ভাবোঁ কেমেৰামেনক মোক দেখাৰ প্ৰশ্ন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আমি এতিয়া অলপ ওপৰলৈ যাম আৰু ওপৰৰ পৰা উপভোগ কৰিম বাঘবৰ পাহাৰৰ ধুনীয়া দৃশ্য তো আমি অলপ ওপৰ ফালে যাবলৈ চেষ্টা কৰিম তো আৰু অলপ মানে বেয়া লাগি আছে যদিও তথাপিও যাবলৈ চেষ্টা কৰিম কামৰ কাৰণ ইমান দূৰৰ পৰা আমি আহিছোঁ বাঘবৰ পাহাৰখন চাবলৈ আৰু বাঘবৰ পাহাৰখন চাই যিখিনি মানে আমাৰ ষ্টাফৰ ছাৰে যিখিনি ক'লে আচলতে একদম 100% ৰাইট এই বাঘবৰ পাহাৰ ঠাইখন যদি এটা পৰ্যটক ঠাই হিচাপে মানে পৰিগণিত কৰিলেহেঁতেন চৰকাৰে তেনেহ'লে বহুত বেনিফিট হ'লেহেঁতেন কাৰণ এনেকুৱা মনোমোহা দৃশ্য মই মানে ইয়াৰ আগতে মানে চাইছোঁ কিন্তু আমাৰ অসমত মানে তেনেকুৱা ধৰণৰ বা বৰপেটা জিলাত তেনেকুৱা ধৰণৰ ইয়াতকৈ আৰু ডেভেলপ ঠাই নাই বুলি মই ভাবোঁ বলক আমি অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ তো আপোনালোকে চাই আছে কিমান কষ্ট কৰি আৰু কিমান ভিৰৰ মাজেৰে আমি গৈ আছোঁ বহুত ভাগৰ লাগি আছে যদিও ভাল লাগি আছে মনে এটা মানে অনুপ্ৰেৰণাদায়ক কিবা ভাৱ আহি আছে কাৰণ এনেকুৱা মনোমোহা পৰিৱেশ মানে এনেকুৱা মানে এইটো এজত আৰু এনেকুৱা মনোমোহা পৰিৱেশ বহুত ভাল লাগি আছে আৰু চাওকচোন ৰাইট সাইডৰ যিখিনি দৃশ্য বহুত মনোমোহা দৃশ্য বহুত ইণ্টাৰেষ্টিং এটা প্লেচ হয় বাঘবৰ ঠাইখন বহুত ইণ্টাৰেষ্টিং এটা প্লেচ হয় বাঘবৰ পাহাৰখন আৰু আপোনালোকে অলপ
চৰকাৰৰ ফালৰ পৰা চৰকাৰক অলপ আহ্বান জনাব যাতে এই বাঘবৰ পাহাৰ ঠাইখন বা বাঘবৰ এৰিয়াখন অলপ পৰ্যটক ঠাই হিচাপে চৰকাৰে পৰিগণিত কৰি দিয়ে অতি সোনকালে। সৌন্দৰ্যিক দৃশ্য চাওক আপোনালোকে বাঘবৰ পাহাৰত কিমান সুন্দৰ ধুনীয়া এটা দৃশ্য আছে আমাৰ বাঘবৰ পাহাৰত। মই একদম টপ পজিশ্যনত আছোঁ, বাঘবৰ পাহাৰৰ একদম টপ পজিশ্যনত আছোঁ। সেইফালে চাওক, এইফালে একদম টপ পজিশ্যন, আৰু টপ পজিশ্যনত মই বাঘবৰ পাহাৰৰ ওপৰত আছোঁ। আৰু চাওক আমাৰ বাঘবৰ পাহাৰখন চালে মানে এনেকুৱা অনুভৱ হৈ আছে, বাঘবৰ পাহাৰখনৰ এটা পৰ্যটক ঠাই হিচাপে যদি চৰকাৰে পৰিগণিত কৰে তেনেহ'লে বাঘবোৰ কেতিয়াও মানে ভুল নহ'ব, কাৰণ বাঘবৰ ঠাইখনৰ এনেকুৱা মনোমোহা পৰিৱেশ চাওকচোন, কিমান ধুনীয়া কিমান সৌন্দৰ্যৰ পৰিৱেশ বাঘবৰ পাহাৰখন। আৰু আপোনালোকক আজি মই দেখাবলৈ চেষ্টা কৰিম বাঘবৰ পাহাৰখনৰ একদম চাৰিত্ৰিক দৃশ্য। তো মই লাহে লাহে এতিয়া নামি গৈ আছোঁ বাঘবৰ পাহাৰৰ তলফালে, কাৰণ বহুত ওপৰত উঠিছোঁ। আমাৰ শিক্ষকসকলে অলৰেডি নামি গৈছে, কাৰণ অলপ বয়স এজটো যদিও বাঢ়িছে তথাপিও সিহঁতে বহুত ওপৰৰ ফালে উঠাৰ চেষ্টা কৰিছিল বা উঠিছিলোঁ। আৰু চাওক এই মানে কিমান ধুনীয়া দৃশ্য, এই ধুনীয়া দৃশ্য চাবলৈ কোনে নাহিব, সকলোৱে চেষ্টা কৰিব এই ধুনীয়া ধুনীয়া দৃশ্য চাবলৈ। তো মই ভাবোঁ আমাৰ যদি অলপ মানে ট্ৰেভেল কৰাৰ ইচ্ছা আছে তেনেহ'লে ইমান মানে পৰ্যটকলৈ যোৱাৰ ইচ্ছা আছে বা ভ্ৰমণ কৰিবলৈ যোৱাৰ ইচ্ছা আছে তেনেহ'লে মানে বেলেগ কোনো ঠাইত যোৱাৰ দৰকাৰ নাই। আপুনি যদি বাঘবৰ পাহাৰত এতিয়ালৈকে অহা নাই, কনফাৰ্ম বাঘবৰ পাহাৰত যদি আপুনি এবাৰ আহে আপোনাৰ মনটো নিশ্চয় ভাল লাগিব আৰু বহুত ইণ্টাৰেষ্টিং লাগিব বাঘবৰ পাহাৰখন চাই। মই ভাবোঁ জিলাখনৰ আটাইতকৈ ডাঙৰ পাহাৰখনেই হৈছে বাঘবৰ পাহাৰ। আৰু বাঘবৰ পাহাৰৰ চাওক মই এতিয়া অকলে আছোঁ, সিহঁতে অলৰেডি তলত গুচি গৈছে আৰু মই অকলে ওপৰত অকলে মানে ভিডিঅ' শ্বুট কৰি আছোঁ। আৰু আপোনালোকৰ কাৰণে আপোনালোকক অলপ মনোৰঞ্জন দিয়াৰ কাৰণে আপোনালোকক অলপ জাষ্ট মানে দেখাই দিয়াৰ কাৰণে, চিনাই দিয়াৰ কাৰণে যে বাঘবৰ পাহাৰখনৰ আচলতে যিটো চাৰিত্ৰিক পৰিৱেশ, যিটো চাৰিওফালৰ মনোমোহা দৃশ্য, এই মনোমোহা দৃশ্য মানে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ। চাওক বাঘবৰ পাহাৰখন আচলতে বহুত ধুনীয়া এটা লোকেটেড প্লেচ হয়। আৰু চাওক সেইফালে যদিও ঘৰবাৰী আছে, লগতে যদিও মানে নদী চদী আছে, সেইফালে চহৰ এলেকাৰ বহুত মানুহে বসবাস কৰে। লগতে দোস্ত যিকেই নহওক আমি বহুত ফুৰিলোঁ বাঘবৰ পাহাৰখন, আৰু বাঘবৰ পাহাৰখন চাই এনেকুৱা মানে অনুভৱ হৈছে, এনেকুৱা মানে মনৰ পৰা কিবা এটা ওলাই আছে, বহুত সৌন্দৰ্যিক পৰিৱেশ আৰু চাৰিওফালে সৌন্দৰ্যৰে ভৰা বাঘবৰ পাহাৰখন। আৰু বাঘবৰ পাহাৰখন সেইফালে পূবফালে মানে বহুত ধুনীয়া ধুনীয়া আৰু লোকেশ্যন মানে ভাল লোকেশ্যন আছে। আমাৰ যদি এতিয়ালৈকে সময় শেষ হৈ গ'ল তথাপিও মানে মই যিখিনি চেষ্টা কৰিছোঁ অল অভাৰ কাভাৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ।